কাঠফুলৰ খেতিৰে স্বাৱলম্বী এহাল দম্পতি। সকলোৰে বাবে আদৰ্শ হৈ পৰিছে এতিয়া এই দুই পতি-পত্নী। নিজৰ গৃহতে ব্যৱসায় ভিত্তিত আৰম্ভ কৰিছে এই লাভজনক ব্যৱসায় কাঠফুলৰ খেতি। দৰঙৰ নিজ সৰাবাৰীৰ দুই স্বাৱলম্বীৰ পতি-পত্নীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। 2018 চনত মাত্ৰ 2000 টকাৰে আৰম্ভ কৰা কাঠফুলাৰ খেতিৰে এতিয়া 3000 চিলিণ্ডাৰলৈ সম্প্ৰসাৰণ কৰি বছৰেকত এতিয়া উপাৰ্জন কৰে 1.5 লাখৰ পৰা 2 লাখ টকা। যোৰহাট কৃষি বিশ্ববিদ্যালয়ত কাঠফুলাৰ খেতিৰ ওপৰত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰা মহেশ ডেকাই প্ৰায় 200 যুৱক যুৱতীক বিভিন্ন ঠাইত প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বী কৰি গঢ়ি তুলিছে। এতিয়া প্ৰতি কিলো কেঁচা কাঠফুলা পাইকাৰী মূল্যত বিক্ৰী কৰিছে 150 টকাৰ পৰা 200 টকাত। আনহাতে শুকান কাঠফুলা বিক্ৰী কৰিছে 750 টকাৰ পৰা 1200 টকা মূল্যত। দুই পতি-পত্নীৰ পৰিকল্পনা অহা বৰ্ষত তেওঁলোকে 10,000 চিলিণ্ডাৰ প্ৰস্তুত কৰি দৰং জিলাত কাঠফুলাৰ চাহিদা পূৰণ কৰিব। মই মহেশ কুমাৰ কলিতা। আমি 2018 চনত প্ৰথম এনেকৈ কাঠফুলা খেতি কৰিবলৈ আগবাঢ়িছিলোঁ। 2000 টকা মান ইনভেষ্ট কৰি আমি ফাৰ্ষ্ট কাঠফুলা খেতি চলাইছিলোঁ। তেতিয়া আমি প্ৰায় 50টামান চিলিণ্ডাৰ বনাইছিলোঁ আৰু তেতিয়াৰ পৰা আজি সপ্তম বৰ্ষত ভৰি দিলে। এতিয়া সপ্তম বৰ্ষত আমি প্ৰায় 3000 চিলিণ্ডাৰ ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ আৰু বিগত বৰ্ষত অৰ্থাৎ 2024 চনত আমি প্ৰায় 1,60,000 মান টকা আমাৰ এই ফাৰ্মৰ পৰা লাভৱান হৈছোঁ ইতিমধ্যে। এতিয়া আমাৰ ফাৰ্মখন ঠিকেই চলি থাকে বাৰু। ইতিমধ্যে আমি কি কৰিছোঁ, মই অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা এটা প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ আমাৰ KVK দৰং জিলাৰ আণ্ডাৰত। গ্ৰহণ কৰি আহি আমি ফাৰ্মটো বহল কৰিছোঁ আৰু কি কৰিছোঁ, আমাৰ এই অঞ্চলত কিছুমান উদ্যমী মহিলা আছে যিবিলাকে আমাক অনুসৰণ কৰি, অকল মহিলাই নহয় পুৰুষো আছে তেনেকুৱা, প্ৰায় 150 মান পুৰুষ মহিলাক ইতিমধ্যে আমি কাঠফুলাৰ প্ৰশিক্ষণ দিছোঁ। তেওঁলোকে ঘৰত সৰু সৰু ফাৰ্ম প্ৰস্তুত কৰিছে আৰু আমাৰ এই কাঠফুলাটো বনাবৰ কাৰণে আমি যিটো স্পোন আনো ইয়াৰ পৰা, আমি বীজ বুলি কওঁ, এই স্পোনটো আমি বেংগলৰ পৰাই আনো। তাত 3-4টামান পাৰ্টি আছে, তেওঁলোকে আমালৈ স্পোন পঠিয়ায়। এই স্পোনটো ইতিমধ্যে মই পানেৰী বা কবিৰালি এনেকুৱা বিভিন্ন দৰং জিলা প্লাছ ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত মই ডিষ্ট্ৰিবিউট কৰোঁ এই স্পোনটোতো এটা মোৰ ব্যৱসায় হয় বাৰু। তাৰপিছত তেওঁলোকে ইতিমধ্যে খেতি কৰিছে, তেওঁলোকে লাভৱান হৈছে আৰু আমি এইটোৰ মানে ইয়াৰ পৰা যিটো যেতিয়া বেয়া এটা অংশ ওলাই যায়, এইটো যেতিয়া ডেমেজ হয়, ডেমেজ হোৱাৰ পিছত এই ডেমেজটোৰে আমি সৰুকৈ এটা ভাৰ্মি কম্পোষ্ট ইতিমধ্যে আৰম্ভ কৰিছোঁ। কেঁচা মালটো আমি ইয়াৰ পৰা যিটো ওলায় কেঁচা মাল, এই কেঁচা মালটো আমি 200 টকা খুচুৰা বিক্ৰী কৰোঁ আৰু 130 টকা 40 টকা এনেকুৱা পাইকাৰী বিক্ৰী হয়। মানে আমাৰ কিছুমান পাইকাৰী আছে, তেওঁলোকে খাৰুপেটীয়াৰ পৰা আহে, গোৰেশ্বৰৰ পৰা আহি তেওঁলোকে আমাৰ পৰা মালটো লৈ যায় আৰু যিখিনি মানে বিক্ৰী নহয় সেইখিনি আমি ছান ড্ৰাই কৰোঁ, মানে ডায়েৰী ছিষ্টেম আমাৰ নাই। গতিকে ছান ড্ৰাই কৰাৰ পিছত সেইখিনি ৰৈ যায়, সেইখিনি আমি শুকান কৰোঁ। শুকানখিনি কি হয় 750-ৰ পৰা 800ৰ ভিতৰত পাৰ কেজি পাইকাৰী মূল্যত বিক্ৰী হয়, খুচুৰা মূল্যত 1000 টকা বিক্ৰী হয়। ইতিমধ্যে মানে কি হয়, আমাৰ ফাৰ্মখনত আমি এটা নাম দিছিলোঁ MN মাছৰুম ফাৰ্ম। MN মাছৰুম ফাৰ্ম হিচাপে আমি এটা মানে আমাৰ FSSAIও আমি ইতিমধ্যে কৰিছোঁ, মানে যিখিনি প্ৰয়োজনীয় কাগজ পাতি কৰিব লাগে, টেক্স এনেকুৱা আমি গোটেইখিনি কৰিছোঁ। কৰাৰ পিছত আমি ব্ৰেণ্ডিং কৰিছোঁ। শুকান কাঠফুলাটো আমি ব্ৰেণ্ডিং কৰি বিক্ৰী কৰোঁ। সেইটো এতিয়া এটা ভূটানৰ পাৰ্টি আহে, তেওঁলোকে আমাৰ পৰা মালটো লৈ যায় ভূটানলৈ। ভৱিষ্যত আমি এই এখন মানে ডাঙৰ ফাৰ্ম বনোৱাৰ পৰিকল্পনা কৰি আছোঁ। মানে এতিয়া আমি অহা বৰ্ষত ভাবিছোঁ, যোৱা বৰ্ষৰ বেনিফিটেৰে আমি 25/70ৰ এখন ডাঙৰ ফাৰ্ম বনাম, য'ত 10,000 চিলিণ্ডাৰ থাকিব। গতিকে 10,000 চিলিণ্ডাৰ থাকিলে আমাৰ এই অঞ্চলৰ মানে কাষ্টমাৰৰ ডিমাণ্ডো আমি পূৰণ কৰিব পাৰিম, প্লাছ আমি বাহিৰলৈ কিছু মাল পঠিয়াব পাৰিম। প্লাছ ভৱিষ্যতে আমি এনেকুৱা হ'ব বিচাৰোঁ যে কাঠফুলাৰ ক্ষেত্ৰত আমি এজন মানে আইডিয়েল পাৰ্চন বা এজন ফেমাছ মাছৰুম ফাৰ্মাৰ হিচাপে অসমত পৰিচিত হ'ব বিচাৰোঁ। কৰিছে আপোনালোক দুগৰাকী একেলগে লগ হৈ কেনেকুৱা ইনকাম বা কেনেধৰণে আগবাঢ়িছে? হয়, মাছৰুমৰ জৰিয়তে আমি বৰ্তমান পৰিচিত বুলি ক'ব পাৰি। আমি MN মাছৰুম ফাৰ্ম বুলি নাম কৰি এখন মাছৰুম ফাৰ্ম বনাই আছোঁ আৰু ইয়াত আমি বৰ্তমান 3000 চিলিণ্ডাৰ বনাইছোঁ আৰু আগলৈ আমি ইয়াতকৈ বেছি ডাঙৰ কৰি ফাৰ্ম এখন বনোৱাৰ কাৰণে চেষ্টা ৰাখি আছোঁ। আৰু এতিয়ালৈ আমি চাৰিওফালে মানে কি হয়, আমাৰ ওচৰতে বিচাৰি আহে, স্পোন বিচাৰে, তাৰপিছত কেনেকৈ বনাব লাগে, কেনেকৈ খাব লাগে, এনেকুৱা পৰ্যন্ত শিকাইছোঁ আমি। তাৰপিছত কিমান লাভৱান এই খেতিটো আমি মাছৰুম খেতিৰ জৰিয়তে চলি থকা বুলি ক'ব লাগিব, তেনেকৈ চলি আছোঁ আৰু।
নামখলৰ পৰা দীপেন ডেকাৰ সহযোগত নিউজ ডেস্ক এনিটক। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।